ছ'চিয়েল মিডিয়াত ৰীল স্ক্ৰল কৰি থাকোঁতে আমাৰ ভিতৰত জেলাচি কেনেকৈ আহে আহকচোন জানো আমি। এভৰি টাইম আমি ৰীল চাই গৈ আছোঁ, এভৰি ডে আমি বেলেগৰ প'ষ্ট চাই গৈ আছোঁ আৰু আমাৰ ব্ৰেইনে এইটোৱে কনফিউজ কৰে যে সেই ৰীলটোক বা প'ষ্টটোক ৰিয়েলিটি বুলি ভাবি লয়। ভাবাৰ লগে লগে কি হয়, আমাৰ ভিতৰত জেলাচিৰ উৎপত্তি হয়। এভৰি টাইম কাৰোবাৰ এংগেজমেণ্ট দেখিছোঁ, এভৰি টাইম কোনোবা হলিডেত যোৱা দেখিছোঁ, এভৰি টাইম কোনোবা ভেকেশ্যনত যোৱা দেখিছোঁ, আমাৰ ভিতৰত সেই জেলাচি কম্পনেণ্টটো বাঢ়ি বাঢ়ি গৈ থাকে। ইভেঞ্চুৱেলি বায়'লজিকেলি কি হয়, আমাৰ ব্ৰেইনত কৰ্টিচল লেভেল বাঢ়ে। বাঢ়াৰ লগে লগে আমাৰ মনটো আৰু ঠেক হ'বলৈ ধৰে, ফিল হয় আমি ট্ৰেপ হোৱা ফিল হয় আৰু সেই জেলাচিটোৱে কনভাৰ্ট হয় বাকী নিগেটিভ ইম'শ্যনলৈকে। ইৰিটেবিলিটি বাঢ়িব পাৰে, মন বেয়া লাগিব পাৰে। চ' নেক্সট টাইমৰ পৰা জেলাচিয়ে আমাক যেতিয়াই ছ'চিয়েল মিডিয়াত যোৱাৰ লগে লগে জেলাচিয়ে হিট কৰিব, দুটা বস্তু আমি মনত ৰাখিব লাগিব। ফাৰ্ষ্ট অফ অল, জেলাচি অহাৰ লগে লগে, হিংসা অহাৰ লগে লগে ফাৰ্ষ্ট অফ অল আমি যদি এপ্ৰিচিয়েশ্যনলৈকে সেই জেলাচিটো কনভাৰ্ট কৰি দিব পাৰোঁ, ইমিডিয়েটলি প্ৰশংসা কৰিবলৈ চেষ্টা কৰিব। কোনোবাৰ ভাল দেখিছে, কমেণ্ট এটা কৰি দিলে, লাইক কৰি দিলে, বা কোনোবা এটা ছাকচেছফুল হোৱা দেখিছে, হেপ্পী ফৰ ইউ লিখি দিলে। এইটো প্ৰেক্টিছ কৰোঁতে কৰোঁতে আপোনাৰ কি হ'ব, জেলাচি অহাৰ আগতে এপ্ৰিচিয়েশ্যনটো আহিব আৰম্ভ কৰিব। এপ্ৰিচিয়েশ্যনে এবাৰ হিট কৰাৰ লগে লগে আপোনাৰ বায়'লজিকেলিও চেঞ্জেছ আহিব, ব্ৰেইন টক্সিটচিন ৰিলিজ হ'ব, মনটো যিটো বোজা যেন লাগিছে, শ্ৰিংক কৰা যেন লাগিছে, সেইটো লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিব। আৰু দ্বিতীয়তে, যেতিয়াই আপোনাক এনেকুৱা জেলাচিয়ে হিট কৰে, চাবচোন নিজক আপুনি ছেল্ফ লাভৰ ফালে এইটো কনভাৰ্ট কৰিব পাৰে নেকি। গ্ৰেটফুলনেছ প্ৰেক্টিছ কৰিব, তিনিটা পইণ্ট ডেইলি। ঠিক আছে বাৰু, মই কি বস্তুৰ কাৰণে হেপ্পী, মই কি বস্তুৰ কাৰণে গ্ৰেটফুল। ডেইলি প্ৰেক্টিছ কৰিব, তিনিটাকৈ বস্তু লিখিব, সাধাৰণ তিনিটা বস্তু। থিয় হ'ব পাৰিছে, খোজ কাঢ়িব পাৰিছে, ৰাতিপুৱা উঠি চকুৰে দেখি পাইছে, পৃথিৱীখন দেখি পাইছে, চকুকেইটা ভালে আছে, এনিথিং, ইট মে বি এনিথিং। জাষ্ট প্ৰেক্টিছ কৰিব গ্ৰেটফুলনেছ, লগে লগে জেলাচি কম্পনেণ্টটো আমাৰ ভিতৰৰ পৰা কমি যাব। থুলমূলকৈ আজিৰ ভিডিঅ'টোৰ কনচেপ্ট এইটোৱে হয় যে ছ'চিয়েল মিডিয়াই আনডাউটেডলি আমাৰ সকলোৰে মনত জেলাচি ক্ৰিয়েট কৰে, আৰু এইটো আমি যিমানে ডিনাই কৰোঁ সিমানে আমাৰ ভিতৰত জেলাচিটো বাঢ়ি বাঢ়ি গৈ থাকিব। চ' প্ৰথম পইণ্টটো হৈছে যে কোনোবা এটা মানুহ যদি ছাকচেছফুল হৈছে, সেইটোৱে আমাক লিমিটটো দেখুৱাই দিয়ে বা পচিবিলিটিটো দেখুৱাই দিয়ে। তাৰ অৰ্থটো যদি আমি এনেকৈ লওঁ, এইটো মানুহে যদি ইমানখিনি কৰিব পাৰিছে, ঠিক তেনেদৰে এইটো হিউমেনলি পচিবল হয়। এইটো কৰাৰ লগে লগে আমাৰ মনত জেলাচি ভাৱটো কমি যায়। কমেণ্ট ছেকশ্যনত মোক জনাব যে আপুনি এই ছ'চিয়েল মিডিয়াৰ যুগত যিটো ছ'চিয়েল মিডিয়া জেলাচি আছে, এই বস্তুটোক আপুনি এপ্ৰিচিয়েশ্যনলৈকে কনভাৰ্ট কৰিব পাৰিছে নেকি। যদি পাৰিছে তেতিয়াহ'লে থাম্বছ আপ এটা দিব, কমেণ্ট ছেকশ্যনত জনাব, আৰু ফ'ল' কৰিব এনেকুৱা ধৰণৰ কণ্টেণ্টৰ বাবে। ধন্যবাদ।